हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल सो आजिर भिडिओत आमी जे एनसीईआरटी मैथमेटिक्स क्लास 11 चैप्टार नम्बर 4 जे प्रिंसिपल अफ मैथमेटिकल इंडक्शन अर्थात गणितीय आरोह तत्वर जे एक्सारसाइज 4.1 और क्वेश्चन नम्बर 7 পৰা क्वेश्चन नम्बर 12 লৈকে এই কেটা প্ৰশ্নৰ সমাধান কৰিম सो क्वेश्चन नम्बर 7 আমাক দিছে যে 1 * 3 + 3 * 5 + 5 * 7 plus up to dot dot plus 2n minus 1 into 2n plus 1 equal to the n into 4n square plus 6n minus 1 by 3 এই স্টেটমেন্ট আমাক প্রমাণ কৰিব লাগে গণিত আৰোহ তত্ত্বৰ সহায়ত প্ৰথমতে আমাক যেটো উক্তি দি আছে এই উক্তিটোক আমি পিএন বুলি ধৰি লম যে লেট ধৰা হল প্ৰদত্ত উক্তিটো পিএন অৰ্থাৎ আমাক যেটো উক্তি দি আছে নাইবা যেটো স্টেটমেন্ট দি আছে আমি এই উক্তিটোক পিএন বুলি ধৰি লম সো লেট যে ধৰা হল প্রদত্ত উক্তিটো পিএন যে অর্থাৎ যে পিএন সাজ দ্যাট সা উক্তিটো কি দি আছে যে 1 * 3 plus 3 * 5 plus যে 5 * 7 plus up to dot dot যে plus 2n minus 1 into যে 2n plus 1 equal to আমাক দি আছে যে n into যে 4n square plus 6n minus 1 হৰণ 3 এইখিনি আমাক দি আছে সো এই স্টেটমেন্টক আমি পিএন বুলি ধৰি লৈছো এটা স্টেপ 1 গণিতীয় আৰোহ তত্ত্বৰ সহায়ত প্ৰশ্ন এটা তিনিটা স্টেপত সমাধান কৰা হয় প্ৰথমতে n ৰ মান 1 ধৰিব লাগে তাৰ পিছত n ৰ মান k ধৰিব লাগে আৰু তাৰ পিছত n ৰ মান k + 1 ধৰি লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড এইটো আমাক প্ৰমাণ কৰিব লাগে গতিকে স্টেপ 1 ত n ৰ ঠাইত 1 ভৰাই দিব লাগিব গতিকে n = 1 ৰ বাবে গতিকে n = 1 ৰ বাবে p of 1 n ৰ ঠাইত 1 ভৰাই দিয়া গতিকে p of 1 সাজ দ্যাট কি হ'ব তাৰ মানে এই লেফট হ্যান্ড সাইডৰ পৰা এই প্ৰথমতম পদ আহিব যেটো আমি n ৰ মান 1 লৈছো গতিকে লেফট হ্যান্ড সাইডৰ পৰা এই প্ৰথম পদটো আহিব গতিকে প্ৰথম পদটো আছে কি 1 * 3 গতিকে 1 * 3 কৰিলে কিমান পাম 3 গতিকে লেফট হ্যান্ড সাইডত পালো 3 ইকুৱেল টু এটা রাইট হ্যান্ড সাইডত আমি n ৰ ঠাইত 1 ভৰাই দিম গতিকে 1 into কি আছে 4n square n মানে হল 1 গতিকে 4 into 1 square plus 6n n মানে হল 1 গতিকে 6 into 1 minus আছে 1 হৰণ আছে কিমান 3 সো ইকুৱেল টু কিমান হ'ব যে 1 into 4 into 1 square 1 square মানে হল 1 গতিকে 4 into 1 কৰিলে কিমান পাম 4 plus 6 into 1 কিমান হ'ব 6 minus 1 হৰণ আছে কিমান 3 ইকুৱেল টু সো 1 into 4 plus 6 মানে 10 10 ৰ পৰা 1 গলে 9 হৰণ আছে 3 সো 3 যাব 9 ৰ মাজত কেইবাৰ 3 যাব 9 ৰ মাজত 3 বাৰ গতিকে 3 into 1 কৰিলে কিমান পাম 3 সো আমি লেফট হ্যান্ড সাইডত 3 পাইছো রাইট হ্যান্ড সাইডত 3 পাইছো গতিকে n = 1 ৰ বাবে এই স্টেটমেন্ট সত্য আমি এই স্টেটমেন্টত n = 1 ভৰাই দিছো লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড পাইছো সো therefore n = 1 ৰ বাবে n ৰ বাবে pn সত্য সো এটো কল স্টেপ 1 এটা স্টেপ 2 স্টেপ 2 কি কৰিব লাগে যে n ৰ ঠাইত k ভৰাই দিব লাগে আৰু লাইনটো এনেকৈ লিখিব লাগে যে ধৰা হল যে লেট যে যিকোনো ধনাত্মক যে অখণ্ড সংখ্যা k ৰ বাবে pk সত্য যে ধৰা হল যিকোনো ধনাত্মক অখণ্ড সংখ্যা যে k ৰ বাবে pk সত্য অৰ্থাৎ কি কৰিম আমি n ৰ ঠাইত k ভৰাই দিম একই কৰিব নালাগে সেকেন্ড স্টেপত অনলি আমি n ৰ ঠাইত k ভৰাই দিম গতিকে p of k সাজ দ্যাট কিমান হ'ব সোৱা যে 1 * 3 plus যে 3 * 5 plus 5 * 7 plus up to dot dot plus যে 2k - 1 n ৰ ঠাইত k ভৰাই দিয়া গতিকে 2k - 1 into 2k plus 1 equal to কিমান হ'ব যে k into যে 4k square plus 6k minus 1 by 3 আমি কি কৰিছো n ৰ ঠাইত k ভৰাই দিছো আৰু এইটো স্টেটমেন্টৰ নাম্বাৰ দিয়া হলে ইয়াতে 1 সো এইটো স্টেপ 2 কমপ্লিট এতিয়া স্টেপ 3 স্টেপ 3 ত কি কৰিব লাগিব যে স্টেপ 3 ত n ৰ ঠাইত k + 1 ভৰাই দিব লাগিব তাৰ পিছত লেফট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড এইটো আমাক প্ৰমাণ কৰিব লাগিব সো আৰু লাইনটো এনেকৈ লিখিব লাগিব যে এতিয়া আমি
যে প্ৰমাণ কৰিব লাগে যে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে p k plus 1 সত্য এইখিনি আমাক প্ৰমাণ কৰিব লাগিব যে অৰ্থাৎ n ৰ ঠাইত আমি k plus 1 বহাই দিম গতিকে p of k plus 1 such that কিমান হ'ব যে 1 into 3 plus 3 into 5 plus 5 into 7 plus up to dot dot n ৰ ঠাইত k plus 1 বহাই দিয়া গতিকে n ৰ ঠাইত k plus 1 বহাই দিলে 2n minus 1 মানে কি হ'ব চোৱা n ৰ ঠাইত k plus 1 বহাই দিম গতিকে 2k minus 1 equal to কিমান হ'ব 2 into k কৰিলে কিমান পাম 2k plus 2 into 1 2 minus 1 so equal to কিমান পাম যে 2k plus 2 ৰ পৰা 1 গল কিমান থাকে 1 গতিকে প্লাস আহিব কিমান 2k plus 1 তাৰ পিছত টাৰ্মটো আছে কি 2n plus 1 তাৰ মানে 2k plus 1 plus 1 হ'ব so এটো প্লাস হৈ যাব গতিকে 2k 2 plus 1 গল কিমান পাম 3 পাম তাৰ মানে নেক্সট টাৰ্মটো হ'ব কিমান 2k plus 3 equal to right hand side so right hand side of n ৰ ঠাইত k plus 1 বহাই দিয়া গতিকে k plus 1 into কি আছে 4 into n square n মানে হল k plus 1 গতিকে 4 into k plus 1 square plus 6 into k plus 1 minus আছে কিমান 1 হৰণ আছে 3 এতিয়া আমি রাইট হ্যান্ড সাইডক অলপমান সিম্পলিফাই কৰিম সো রাইট হ্যান্ড সাইডক আমি সিম্পলিফাই কৰিব পাৰিম যে k plus 1 into আছে কিমান যে 4 into k plus 1 হোল স্কয়ার এটা সা ইয়াতে a plus b হোল স্কয়ার সূত্ৰটো খাটাই দিয়া গতিকে কি হ'ব যে k স্কয়ার plus 2k plus 1 plus কি আছে ইয়াতে 6 into k plus 1 গতিকে 6 to গৈ k লগত পূৰণ হ'ব গতিকে 6 into k 6k plus 6 into 1 6 minus আছে 1 গতিকে minus 1 হৰণ আছে কিমান 3 সো ইকুয়াল টু কিমান হ'ব যে k plus 1 into যে 4 into k স্কয়ার কিমান হ'ব 4k স্কয়ার plus 4 into 2k কিমান হ'ব 8k plus 4 into 1 4 into 1 গল কিমান পাম 4 পাম plus 6k plus আছে কিমান 6 minus 1 6 ৰ পৰা 1 গল কিমান থাকে 5 থাকে হৰণ আছে 3 সো ইকুয়াল টু যে k plus 1 into so into কিমান হ'ব যে 4k স্কয়ার plus 8k plus 6k কেটা কি হ'ব 14k so 14k plus 5 4 plus 5 কিমান হ'ব 9 হৰণ আছে 3 গতিকে রাইট হ্যান্ড সাইডত আহি এইখিনি তাৰ মানে যে k plus 1 into 4k square plus 14k plus 9/3 এতিয়া এইটো স্টেটমেন্ট আমাক প্ৰমাণ কৰিব লাগিব যে এইখিনি হল লেফট হ্যান্ড সাইড যে এইখিনি হল লেফট হ্যান্ড সাইড আৰু এইখিনি পালো আমি রাইট হ্যান্ড সাইড এতিয়া এইখিনি আমাক প্ৰমাণ কৰিব লাগিব যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো देयरफॉर লেফট হ্যান্ড সাইড সো লেফট হ্যান্ড সাইডত কি আছে লেফট হ্যান্ড সাইডত আমাক দিয়া আছে যে 1 into 3 plus 3 into 5 plus যে 5 into 7 plus up to dot dot যে 2k plus 1 into দিয়া আছে 2k plus 3 এখানে আমাক দিয়া আছে সো ইয়াতে আমি কি কৰিম যে এই 1 নম্বৰ স্টেটমেন্টটো ইয়াতে ব্যৱহাৰ কৰিম সো 1 নম্বৰ স্টেটমেন্টটো যদি ব্যৱহাৰ কৰিব লাগে তেন্তে 2k plus 1 into 2k plus 3 ইয়াৰ আগৰ টাৰ্মটো ইয়াতে লিখিব লাগিব ইয়াৰ আগৰ টাৰ্মটো ইয়াতে লিখিব লাগিব তেতিয়াহে আমি এইটো স্টেটমেন্ট ব্যৱহাৰ কৰিব পাৰিম সো ইয়াৰ আগৰ টাৰ্মটো কি হ'ব সো ইকুয়াল টু কিমান হ'ব যে 1 into 3 plus 3 into 5 plus 5 into 7 plus up to dot dot ইয়াৰ আগৰ টাৰ্মটো কি হ'ব ইয়াৰ আগৰ টাৰ্ম হ'ব এইটো যে 2k minus 1 into 2k plus 1 so plus হ'ব যে 2k minus 1 into 2k plus 1 plus আছে এইখিনি যে 2k plus 1 into 2k plus 3 so ইয়াতে আমি একই কৰা নাই কি কৰিছো খালি যে 2k plus 1 into 2k plus 3 ৰ আগৰ টাৰ্মটো আমি ইয়াতে জাস্ট এড কৰি দিছো so ইয়াৰ আগৰ টাৰ্ম হ'ব এইটো তাৰ মানে এইটো টাৰ্ম ইয়াতে বহি যাব গতি ইয়াৰ আগৰ টাৰ্ম হ'ব এইটো ইকুয়াল টু এটা সো এইখিনি ভ্যালু আমি জানো যে 1 into 3 plus 3 into 5 plus 5 into 7 plus after dot 2k minus 1 into 2k plus 1 এইখিনি ভ্যালু আমি জানো এইখিনি ভ্যালু কিমান এইখিনি ভ্যালু হল এইখিনি যে k into 4k square plus 6k minus 1 হৰণ 3 plus আছে কিমান যে 2k plus 1 into 2k plus 3 সো ইয়াতে আমি লিখি দিম কি যে 1 ব্যৱহাৰ কৰি যেতে আমি 1 টো ইউজ কৰিছো ইয়াতে গতিকে 1 ব্যৱহাৰ কৰি সো ইকুয়াল টু এটা সোয়া এইখিনিৰ তলত আছে 3 আৰু এইখিনিৰ তলত আছে 1 গতিকে 3 আৰু 1 ৰ লহগ হ'ব কিমান 3 গতিকে 3 টো আমি লহগ গলাম গতিকে ইয়াতে কি হ'ব ইয়াতে এইখিনি থাকি যাব সেম যে k into 4k square plus 6k minus 1 এইখিনি থাকিব প্লাস এই 3 টো গৈ ইয়াৰ লগত পূৰণ হৈ যাব
গতিকে 3 ইনটু যে 2k প্লাস 1 ইনটু 2k প্লাস 3 এইখিনি পালো সো ইকুয়াল টু কি হ'ব যে k ইনটু কিমান আছে যে 4k স্কয়ার প্লাস 6k মাইনাস 1 প্লাস 3 ইনটু এইখিনি আছে গতিকে 2k লগত আমি এইখিনি পূৰণ কৰি দিম গতিকে 2k ইনটু 2k কিমান হ'ব 4k স্কয়ার প্লাস 2k ইনটু 3 কিমান হ'ব 6k প্লাস 1 ইনটু 2k হৈ যাব প্লাস 1 ইনটু 3 মানে 3 হৰণ আছে কিমান 3 সো ইকুয়াল টু কিমান হ'ব যে k ইনটু যে 4k স্কয়ার প্লাস 6k মাইনাস 1 প্লাস এটা 3 লগত আমি এইখিনি পূৰণ কৰি দিম গতিকে 3 ইনটু 4 গলে কিমান পাম 12 গতিকে 12k স্কয়ার প্লাস 3 ইনটু 6k কিমান হ'ব 18k প্লাস 3 ইনটু 2k 6k প্লাস 3 ইনটু 3 9 হৰণ আছে কিমান 3 ইকুয়াল টু এতিয়া k লগত আমি এইখিনি পূৰণ কৰি দিম গতিকে 4k স্কয়ার ইনটু k কিমান হ'ব 4k কিউব গতিকে 4k কিউব প্লাস যে 6k ইনটু k কি হৈ যাব 6k স্কয়ার মাইনাস k ইনটু 1 কিমান হ'ব মাইনাস k প্লাস আছে 12k স্কয়ার প্লাস 18k প্লাস 6k প্লাস 9 ইকুয়াল টু কিমান হ'ব যে 4k কিউব প্লাস ইয়াতে আছে 6k স্কয়ার আৰু ইয়াতে আছে 12k স্কয়ার গতিকে 6 আৰু 12 যে 6k স্কয়ার প্লাস 12k স্কয়ার গলে কিমান পাম আমি 18k স্কয়ার গতিকে 18k স্কয়ার মাইনাস ইয়াতে আছে কি মাইনাস k ইয়াতে আছে প্লাস 18k আৰু ইয়াতে আছে 6k গতিকে 6k প্লাস 18k কিমান হ'ব 24k গতিকে 24k ৰ পৰা এটাকে গলে কেটাকে থাকিব প্লাস 23k গতিকে প্লাস 23k প্লাস 9 হৰণ আছে 3 ইকুয়াল টু এতিয়া চোৱা এইটো লাইনক এনেকৈ লিখিব পাৰোনে যে 4k কিউব প্লাস 14k স্কয়ার প্লাস 9k প্লাস যে 4k স্কয়ার প্লাস 14k প্লাস 9 সসন হরণ 3 এইটো লাইনক আমি এনেকৈ লিখিব পাৰোনে নাই চোৱা 4k কিউব সেম আছে প্লাস 14k স্কয়ার প্লাস 4k স্কয়ার কেটাকে স্কয়ার হ'ব 18k স্কয়ার গতিকে 18k স্কয়ার প্লাস আছে কিমান 23k সো 9k প্লাস 14k কিমান হ'ব 23k হৈ যাব গতিকে এটো আহিল প্লাস 9 গতিকে এইটো লাইনক আমি এনেকৈ লিখিব পাৰো সো ইকুয়াল টু এটা চোৱা এই তিনিটা টার্মৰ পৰা আমি k এটা কমন লব পাৰো গতিকে k এটা আমি কমন লম k কমন ললে ইয়াতে কিমান থাকিব যে 4k স্কয়ার প্লাস ইয়াতে থাকিব 14k প্লাস ইয়াতে থাকিব 9 প্লাস আছে কিমান এইখিনি যে 4k স্কয়ার প্লাস 14k প্লাস 9 হৰণ আছে কিমান 3 ইকুয়াল টু এতিয়া চোৱা এইখিনি আৰু হল এইখিনি এই দুটা সেম হৈ গৈছে গতিকে এই দুটা উৎপাদকৰ পৰা এটা উৎপাদক আহি যাব আৰু এটা উৎপাদক কি হ'ব যে k আৰু ইয়াতে একোই নাই মানে 1 আছে গতিকে এটা উৎপাদক হ'ব k + 1 গতিকে k + 1 আৰু এটা উৎপাদক হ'ব এই দুটাৰ পৰা এটা যে 4k স্কয়ার প্লাস 14k প্লাস 9 হৰণ আছে কিমান 3 আৰু চোৱা ৰাইট হ্যান্ড সাইডত আমাৰ কি প্ৰমাণ কৰিব লাগে এইখিনি প্ৰমাণ কৰিব লাগে যে k + 1 * 4k স্কয়ার প্লাস 14k প্লাস 9/3 সো এইখিনি আহিছে যে k + 1 * 4k স্কয়ার প্লাস 14k প্লাস 9/3 এইখিনি প্ৰমাণ কৰিব লাগে গতিকে ইকুয়াল টু ৰাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড খিনি লৈছিলো ইকুয়াল টু কি পালো ৰাইট হ্যান্ড সাইড গতিকে লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইড সো therefore যে pk সত্য হলে যে pk + 1 ও সত্য যদি pk সত্য হয় তেনহলে pk + 1 ও সত্য যে therefore যে গণিতীয় আৰোহ তথ্যৰ পৰা যে গণিতীয় আৰোহ তথ্যৰ পৰা যে সকলো যে n belongs to n ৰ বাবে সকলো n belongs to n ৰ বাবে pn সত্য আৰু সো আমাক এইখিনি প্ৰমাণ কৰিব লাগে গতিকে গণিতীয় আৰোহ তথ্যৰ পৰা সকলো n belongs to n ৰ বাবে pn সত্য আৰু এটি হল কোশ্চেন নম্বৰ 7 ৰ সমাধান এটা সব কোশ্চেন নম্বৰ 8 সব কোশ্চেন নম্বৰ 8 ত আমাক দিছে যে 1 * 2 + 2 * 2 স্কয়ার + 3 * 2 কিউব প্লাস আপ টু ... n * 2 টু দি পাওয়ার n
ইকুৱেল টু n মাইনাছ 1 ইনটু 2 টু দি পাৱাৰ n প্লাছ 1 প্লাছ 2 এইটো স্টেটমেন্ট আমাক প্ৰমাণ কৰিব লাগে সো প্ৰথমতে আমাক যেটো স্টেটমেন্ট দি আছে এইটো স্টেটমেন্টক আমি pn বুলি ধৰি লম যে লেট যে ধৰা হল যে প্ৰদত্ত উক্তিটো pn ধৰা হল প্ৰদত্ত উক্তিটো pn যে অৰ্থাৎ তাৰ মানে আমাক যেটো স্টেটমেন্ট দি আছে এই স্টেটমেন্টক আমি pn বুলি ধৰি লম গতিকে pn such that সো স্টেটমেন্টটো কি দি আছে যে 1 into 2 plus 2 into 2 square plus যে 3 into 2 cube plus up to dot dot যে n into 2 to the power n equal to আমাক দিয়া আছে যে n minus 1 into 2 to the power যে n plus 1 plus 2 এইখিনি আমাক দিয়া আছে সো এই স্টেটমেন্টক আমি pn বুলি ধৰি লৈছো সো এতিয়া স্টেপ 1 সো স্টেপ 1 ত কি কৰিব লাগে যে n ৰ ঠাইত 1 বহাই দিব লাগে গতিকে n equal to 1 ৰ বাবে গতিকে n equal to 1 ৰ বাবে p of 1 গতিকে n equal to 1 ৰ বাবে p of 1 স্টেটমেন্ট হ'ব তাৰ মানে pn স্টেটমেন্টৰ লেফট হ্যান্ড সাইডৰ এই প্ৰথমটো টাৰ্ম আহি যাব যেটো আমি n ৰ ঠাইত 1 বহাই দিছো গতিকে এই প্ৰথম টাৰ্মটো আহি যাব গতিকে p of 1 মানে হ'ব যে 1 into 2 গতিকে 1 into 2 গলে কিমান হ'ব আমি 2 equal to এটা ৰাইট হ্যান্ড সাইডত আমি n ৰ ঠাইত 1 বহাই দিম গতিকে n minus 1 n মান হল 1 গতিকে 1 minus 1 গতিকে 1 minus 1 into 2 to the power n plus 1 n মান হল 1 গতিকে 1 plus 1 plus আছে কিমান 2 equal to so 1 minus 1 কলে কিমান পাম 0 so into হৈ আছে কাৰ লগত 2 to the power 1 plus 1 1 plus 1 মানে কিমান 2 গতিকে 2 স্কয়াৰ plus আছে কিমান 2 এটা 0 into 2 স্কয়াৰ মানে কি 0 plus আছে 2 গতিকে 0 plus 2 কলে কিমান পাম 2 so লেফট হ্যান্ড সাইডত আমি 2 পাইছো রাইট হ্যান্ড সাইডত 2 পাইছো so therefore যে n equal to 1 ৰ বাবে এই স্টেটমেন্টটো সত্য so therefore যে n equal to 1 ৰ বাবে therefore n equal to 1 ৰ বাবে pn সত্য গতিকে এইটো হল স্টেপ 1 so স্টেপ 1 কমপ্লিট এটা স্টেপ 2 স্টেপ 2 কি কৰিব লাগে n ৰ ঠাইত কে বহাই দিব লাগে আৰু লাইনটো এনেকৈ লিখিব লাগে যে ধৰা হল যে লেট যে যিকোনো ধনাত্মক অখণ্ড সংখ্যা কেৰ বাবে p কে সত্য যে ধৰা হল যিকোনো ধনাত্মক অখণ্ড সংখ্যা কেৰ বাবে p কে সত্য যে ধৰা হল যিকোনো ধনাত্মক অখণ্ড সংখ্যা কেৰ বাবে p কে সত্য সো অৰ্থাৎ n ৰ ঠাইত আমি কি বহাই দিম কে বহাই দিম গতিকে p of k such that কিমান হ'ব যে 1 into 2 plus যে 2 into 2 square plus 3 into 2 cube plus up to dot dot n ৰ ঠাইত কি বহাই দিয়া গতিকে k into 2 to the power k equal to কি হ'ব যে k minus 1 into 2 to the power k plus 1 plus 2 so এইটো স্টেটমেন্টৰ আমি নাম্বাৰ দিল 1 গতিকে এটো হল স্টেপ 2 এতিয়া স্টেপ 3 স্টেপ 3 ত কি কৰিব লাগিব যে n ৰ ঠাইত k plus 1 বহাই দি তাৰ পিছত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড এই দুটা আমাক প্ৰমাণ কৰিব লাগিব সো স্টেপ 3 যে এতিয়া আমি যে প্ৰমাণ কৰিব লাগে যে তো এতিয়া আমি প্ৰমাণ কৰিব লাগে যে p k plus 1 সত্য এইখিনি আমি প্ৰমাণ কৰিব লাগিব সো অৰ্থাৎ n ৰ ঠাইত k plus 1 বহাই দিয়া গতিকে p of k plus 1 such that যে 1 into 2 plus 2 into 2 square plus 3 into 3 cube plus up to dot dot n ৰ ঠাইত কি বহাই দিম k plus 1 গতিকে k plus 1 into 2 to the power কি হ'ব k plus 1 equal to কি আছে ইয়াতে n minus 1 n মান হল k plus 1 গতিকে k plus 1 minus 1 plus 1 আৰু minus 1 কেনসেল ইয়াতে কি থাকিব অনলি k থাকিব গতিকে k into 2 to the power কি আছে n plus 1 n মান হল k plus 1 গতিকে k plus 1 plus 1 কিমান হ'ব k plus 2 হৈ যাব গতিকে k plus 2 plus আছে 2 সো এতিয়া আমাক এইখিনি প্ৰমাণ কৰিব লাগিব যে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড এইখিনি আমাক প্ৰমাণ কৰিব লাগিব সো প্ৰথমে আমি লেফট হ্যান্ড সাইড কিনি লম সো therefore left hand side so left hand side আমাক দিয়া আছে যে 1 into 2
প্লাস 2 ইনটু 2 স্কয়ার প্লাস 3 ইনটু 3 কিউব প্লাস আপ টু ডট ডট। এতিয়া চোৱা কে প্লাস 1 ইনটু 2 টু দি পাৱাৰ কে প্লাস 1 আগৰ টাৰ্মটো কি হ'ব চোৱা ইয়াৰ আগৰ টাৰ্মটো কি হ'ব ইয়াৰ আগৰ টাৰ্ম হ'ব এইটো যে ইয়াৰ আগৰ যেটো টাৰ্ম হ'ব হেতু হ'ব এইটো যে কে ইনটু 2 টু দি পাৱাৰ কে প্লাস আছে কিমান যে কে প্লাস 1 ইনটু 2 টু দি পাৱাৰ কে প্লাস 1। সো আমি ইয়াতে একোই কৰা নাই জাস্ট আমি কি কৰিছো যে কে প্লাস 1 ইনটু 2 টু দি পাৱাৰ কে প্লাস 1 তম পদৰ আগৰ পদটো আমি লিখিছো গতি ইয়াৰ আগৰ পদ হ'ব এইটো যে পি কে স্টেটমেন্টৰ লেফট হ্যান্ড সাইডৰ এই লাষ্টৰ টাৰ্মটো। সো ইয়াতে এটা ব্ৰেকেট দিয়া যেটা আমি এইখিনিৰ ভ্যালু জানো ইকুয়াল টু এটা সাইখিনিৰ ভ্যালু কি এইখিনিৰ ভ্যালু হলে এইখিনি যে কে মাইনাস 1 ইনটু যে কে মাইনাস 1 ইনটু 2 টু দি পাৱাৰ যে কে প্লাস 1 প্লাস 2 প্লাস আছে এইখিনি যে কে প্লাস 1 ইনটু 2 টু দি পাৱাৰ কে প্লাস 1। এতিয়া চোৱা ইয়াতেও আছে কে যে 2 টু দি পাৱাৰ কে প্লাস 1 আৰু ইয়াতেও আছে 2 টু দি পাৱাৰ কে প্লাস 1 গতিকে 2 টু দি পাৱাৰ কে প্লাস 1 টো আমি কমন লব পাৰো গতিকে 2 টু দি পাৱাৰ কে প্লাস 1 টো আমি কমন লম গতিকে 2 টু দি পাৱাৰ কে প্লাস 1 টো কমন ললে ইয়াতে কি থাকিব যে কে মাইনাস 1 প্লাস ইয়াতে হ'ব যে কে প্লাস 1 আৰু এই প্লাসটো আছে গতিকে প্লাস 2 সো ইকুয়াল টু কিমান হ'ব যে 2 টু দি পাৱাৰ কে প্লাস 1 ইনটু এটা সব প্লাস 1 আৰু মাইনাস 1 টো ক্যান্সেল গতিকে কে ইনটু কে কেটা কি হ'ব ইয়াতে 2k গতিকে 2k প্লাস 2 ইকুয়াল টু এটা সব ইয়াতে 2 ৰ ওপৰত পাৱাৰ আছে k প্লাস 1 আৰু ইয়াতে 2 ৰ ওপৰত পাৱাৰ আছে কিমান একোই নাই মানে 1 আছে গতিকে দুটাৰ ভূমি দুটা সেম আছে গতিকে পাৱাৰ দুটা প্লাস হৈ যাব গতিকে 2 টু দি পাৱাৰ k প্লাস 1 এইটো পাৱাৰ আৰু এই 1 টো প্লাস হৈ যাব গতিকে প্লাস 1 ইনটু আছে কি k প্লাস 2 ইকুয়াল টু 2 টু দি পাৱাৰ সো k প্লাস 1 প্লাস 1 কিমান হ'ব k প্লাস 2 ইনটু k প্লাস 2 সো রাইট হ্যান্ড সাইডত আমাক এইখিনি প্ৰমাণ কৰিব লাগে সো k ইনটু 2 টু দি পাৱাৰ k প্লাস 2 প্লাস 2 সো রাইট হ্যান্ড সাইডত আমাক এইখিনি প্ৰমাণ কৰিব লাগে যে k ইনটু 2 টু দি পাৱাৰ k প্লাস 2 প্লাস 2 সো এইখিনি প্ৰমাণ কৰিব লাগে সো এইখিনি এটা আহি গৈছে সো ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো देयरफॉर যে pk সত্য হলে देयरफॉर যে pk সত্য হলে যে pk প্লাস 1 সত্য যদি pk সত্য হয় তেনহলে pk প্লাস 1 সত্য সো देयरफॉर যে গণিতীয় আৰোহ তত্ত্বৰ পৰা देयरफॉर যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো যে n belongs to n ৰ বাবে সকলো n belongs to n ৰ বাবে pn সত্য যে देयरफॉर যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো n belongs to n ৰ বাবে pn সত্য আৰু এটি হল কোশ্চেন নম্বৰ 8 ৰ সমাধান। এটা আছে কোশ্চেন নম্বৰ 9 সা কোশ্চেন নম্বৰ 9 এ তোমাক দিছে যে 1/2 + 1/4 + 1/8 প্লাস up to dot dot plus 1/2 to the power n equal to 1 minus 1/2 to the power n এইটো স্টেটমেন্ট আমাক প্ৰমাণ কৰিব লাগে গণিতীয় আৰোহ তত্ত্বৰ সহায়ত। সো প্ৰথমতে আমাক যেটো স্টেটমেন্ট দিয়া আছে এই স্টেটমেন্টক আমি pn বুলি ধৰি লম। সো লেট যে ধৰা হল যে প্ৰদত্ত উক্তিটো pn যে ধৰা হল প্ৰদত্ত উক্তিটো pn সো অর্থাৎ যে pn such that সো আমাক স্টেটমেন্টটো দিয়া আছে কি যে 1/2 plus 1/4 plus 1/8 plus up to dot dot plus 1/2 to the power n equal to যে 1 minus 1/2 to the power n সো এই স্টেটমেন্টটো দিয়া আছে আমাক সো এই স্টেটমেন্টক আমি pn বুলি ধৰি লৈছো। এতিয়া স্টেপ 1 সো প্ৰথম স্টেপত কি কৰিব লাগিব যে n ৰ মান 1 বহাই দিব লাগিব গতিকে n ইকুৱেল টু 1 ৰ বাবে আমি n ৰ ঠাইত 1 বহাই দিম গতিকে n ইকুৱেল টু 1 ৰ বাবে p of 1 গতিকে p of 1 মানে কি হ'ব যে pn এইটো স্টেটমেন্টৰ এই লেফট হ্যান্ড সাইডৰ এই প্ৰথমটো টাৰ্ম আহি যাব প্ৰথমটো টাৰ্ম কি আছে 1/2 গতিকে p of 1 মানে হ'ব 1/2 ইকুৱেল টু এটা ৰাইট হ্যান্ড সাইডত আমি n ৰ ঠাইত 1 বহাই দিম গতিকে 1 minus 1/2 to the power n মান হল 1 so equal to 1 minus 1/2 to the power 1 মানে হল 2 so equal to 1 ৰ পৰা হাফ গলে কিমান থাকে হাফ থাকিব
1 ৰ পৰা আধা বিয়োগ কৰিলে কিমান হ'ব 2 থাকিব নাইবা ইয়াৰ পৰা 2 লহা গলৱা গতে 2 * 1 কিমান হ'ব 2 - 1 2 ৰ পৰা 1 গলে 1 গতে 1/2 সো লেফট হ্যান্ড সাইডত পাইছো 1/2 রাইট হ্যান্ড সাইডত পাইছো 1/2 সো देयरफॉर তার মানে কি পালো আমি যে n = 1 এর বাবে a2 স্টেটমেন্ট সত্য সো देयरफॉर যে n = 1 এর বাবে যে देयरफॉर n = 1 এর বাবে pn সত্য এটো গল স্টেপ 1 এটা স্টেপ 2 স্টেপ 2 কি কৰিব লাগে যে n ৰ ঠাইত কে বহাই দিব লাগে আৰু লাইনটো এনেকৈ লিখিব লাগে যে ধৰা হল যে লেট যে যিকোনো ধনাত্মক অখণ্ডাংক k এর বাবে p কে সত্য যে ধৰা হল যে যিকোনো ধনাত্মক যে অখণ্ড সংখ্যা যিকোনো ধনাত্মক যে অখণ্ড সংখ্যা k এর বাবে p কে সত্য অর্থাৎ সেকেন্ড নম্বর স্টেপত কি করব লাগে যে n ৰ ঠাইত k বহাই দিব লাগে গতিকে n ৰ ঠাইত আমি k বহাই দিম গতিকে p of k such that কি হ'ব সোয়া যে 1/2 plus 1/4 plus 1/8 plus up to dot 1/2 to the power k n ৰ ঠাইত k বহাই দিম গতিকে 2 to the power k equal to 1 minus 1/2 to the power k n ৰ ঠাইত আমি k বহাই দিছো আৰু এইটো স্টেটমেন্টৰ আমি নাম্বাৰ দিলো ইয়াতে 1 সো এটো স্টেপ 2 কমপ্লিট এটা স্টেপ 3 সো স্টেপ 3 ত কি কৰিব লাগে যে n ৰ ঠাইত k + 1 বহাই দিব লাগে আৰু তাৰ পিছত লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড আমাক প্ৰমাণ কৰিব লাগে সো স্টেপ 3 ত আমি এনেকৈ লিখিম যে এতিয়া আমি যে প্ৰমাণ কৰিব লাগে যে এতিয়া আমি প্রমাণ কৰিব লাগে যে p যে k + 1 সত্য এইখিনি আমাক প্রমাণ কৰিব লাগে সো অর্থাৎ কি কৰিম n ৰ ঠাইত k + 1 বহাই দিম গতিকে p of k + 1 such that সো এইখিনি হ'ব যে 1/2 যে 1/2 plus 1/4 plus 1/8 plus up to dot plus 1/2 to the power n n ৰ ঠাইত আমি k + 1 বহাই দিম গতিকে 2 to the power k plus 1 equal to so কি হ'ব যে 1 minus 1/2 to the power k plus 1 গতিকে 2 to the power k plus 1 এতিয়া যে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড এইখিনি আমাক প্ৰমাণ কৰিব লাগিব so therefore left hand side so left hand side তো আমাক দিয়া আছে যে 1/2 plus 1/4 plus 1/8 plus up to dot কি দিয়া আছে 1/2 to the power k plus 1 এইখিনি আমাক দিয়া আছে এটা সা ইয়াতে এই লেফট হ্যান্ড সাইডত আমি এই 1 নম্বৰ স্টেটমেন্ট ব্যৱহাৰ কৰিম গতিকে এই 1 নম্বৰ স্টেটমেন্টত যেতিয়া ব্যৱহাৰ কৰিব লাগিব তেতিয়া 1/2 to the power k plus 1 ৰ আগৰ পদটো ইয়াতে লিখিব লাগিব গতিকে ইয়াৰ আগৰ পদটো হ'ব a2 যে 1/2 to the power k a2 হ'ব যে a2 টাৰ্মৰ কি আগৰ টাৰ্মটো সো ইকুৱেল টু হ'ব যে 1/2 plus 1/4 plus 1/8 plus up to dot plus 1/2 to the power k plus আছে কিমান যে 1/2 to the power k plus 1 যেহেতু আমি ইয়াৰ পৰা ইমান লৈকে এইখিনি ভ্যালু জানো সো ইয়াত আমি এটা ব্ৰেকেট দিম ইকুৱেল টু সো এইখিনি ভ্যালু কিমান এইখিনিৰ ভ্যালু হল কি যে 1 minus 1/2 to the power k plus আছে কিমান যে 1/2 to the power k plus 1 সো ইয়াতে আমি লিখি দিম যে 1 ব্যৱহাৰ কৰি যেহেতু আমি ইয়াতে 1 নম্বৰ স্টেটমেন্ট ব্যৱহাৰ কৰিছো গতিকে 1 ব্যৱহাৰ কৰি সো ইকুৱেল টু কিমান হ'ব যে 1 minus 1/2 to the power k plus সো প্লাস ইয়াতে কিমান আছে যে 2 to the power k plus 1 গতিকে 2 to the power k plus 1 মানে কি হ'ব যে 2 to the power k হ'ব এবাৰ আৰু এবাৰ হ'ব 2 to the power 1 2 to the power 1 মানে হল 2 গতিকে 2 to the power 2 ইকুৱেল টু এটা সা যে 1 মাইনাস এটা সা ইয়াতে আছে 1/2 to the power k ইয়াতে আছে 1/2 to the power k ইয়াতেও আছে 1/2 to the power k গতিকে minus 1/2 to the power k এটা আমি কমন লব পাৰো গতিকে minus 1/2 to the power k এটা আমি কমন লম গতিকে minus 1/2 to the power k কমন ললে ইয়াতে কিমান থাকিব 1 থাকিব সো প্লাস 1 আৰু এই মাইনাস আৰু প্লাস ইয়াতে হৈ যাব মাইনাস আৰু ইয়াতে থাকিব 1/2 সো 1/2 ইকুৱেল টু কিমান হ'ব যে 1 minus
1/2 টু দি পাৱাৰ k সো ইয়াতে ব্ৰেকেটত কিমান থাকিব যে ইয়াৰ লহগটো কিমান হ'ব 2 গতিকে 2 হ'ব লহগ ওপৰত কিমান হ'ব যে 2 * 1 সো 2 মাইনাস ইয়াতে হ'ব 1 সো 1 ইকুৱেল টু কিমান হ'ব যে 1 - 1/2 টু দি পাৱাৰ k ইনটু 2 - 1 কৰিলে কিমান পাম 1 হৰণ আছে 2 ইকুৱেল টু যে 1 - 1 * 1 মানে কিমান 1 এটা সা 2 টু দি পাৱাৰ k ইনটু 2 ইয়াতে 2 ৰ ওপৰত পাৱাৰ আছে k আৰু ইয়াতে 2 ৰ ওপৰত পাৱাৰ আছে 1 গতিকে ভূমি দুটা সেম আছে পাৱাৰ দুটা কি হৈ যাব প্লাস হৈ যাব গতিকে 2 টু দি পাৱাৰ কি হ'ব যে k + 1 আৰু সা ৰাইট হ্যান্ড সাইডত কি প্ৰমাণ কৰিব লাগে যে 1 - 1/2 টু দি পাৱাৰ k + 1 এটি প্ৰমাণ কৰিব লাগে সো ইকুৱেল টু ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড কিনে আমি লৈছো ইকুৱেল টু কি পাইছো ৰাইট হ্যান্ড সাইড সো therefore যে pk সত্য হলে যে therefore pk সত্য হলে pk + 1 ও সত্য সো therefore যে গণিতীয় আৰোহ তত্ত্বৰ পৰা অৰ্থাৎ বাই প্ৰিন্সিপাল অফ ম্যাথমেটিক্যাল ইন্ডাকশন যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো n belongs to n ৰ বাবে pn সত্য therefore যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো n belongs to n ৰ বাবে pn সত্য আৰু এটি হল কোশ্চেন নম্বৰ 9 ৰ সমাধান এটা সা কোশ্চেন নম্বৰ 10 সো কোশ্চেন নম্বৰ 10 ত আমাক দিছে যে 1/2 * 5 + 1/5 * 8 + 1/8 * 11 plus up to dot plus 1/3n - 1 * 3n + 2 equal to n/6n + 4 এইটো স্টেটমেন্ট আমাক প্ৰমাণ কৰিব লাগে গণিতীয় আৰোহ তত্ত্বৰ সহায়ত সো প্ৰথমতে আমাক যেটো স্টেটমেন্ট দিয়া আছে আমি এই স্টেটমেন্টক pn বুলি ধৰি লম সো লেট যে ধৰা হল যে প্ৰদত্ত উক্তিটো pn যে ধৰা হল প্ৰদত্ত উক্তিটো pn যে অৰ্থাৎ তার মানে আমাক যেটো স্টেটমেন্ট দিয়া আছে এইটো স্টেটমেন্টক আমি pn বুলি ধৰি লম সো pn such that সো স্টেটমেন্ট আমাক দিয়া আছে যে 1/2 * 5 প্লাস যে 1/5 * 8 প্লাস 1/8 * 11 প্লাস up to dot প্লাস 1/3n - 1 into যে 3n + 2 ইকুয়াল টু আমাক দিয়া আছে যে n/6n + 4 এইখিনি আমাক দিয়া আছে সো এইটো স্টেটমেন্টক আমি ইয়াতে pn বুলি ধৰি ললো এতিয়া স্টেপ 1 ত কি কৰিব লাগে যে n ৰ ঠাইত 1 বহাই দিব লাগে গতিকে n = 1 ৰ বাবে p of 1 স্টেটমেন্ট কি হ'ব যে p of 1 মানে এই প্ৰথম টাৰ্মটো আহি যাব যে pn স্টেটমেন্টৰ লেফট হ্যান্ড সাইডৰ এই প্ৰথম টাৰ্মটো আহি যাব গতিকে প্ৰথম টাৰ্মটো কি আছে যে 1/2 * 5 গতিকে 1/2 * 5 কৰিলে কিমান পাম 10 5 * 2 মানে কিমান 10 ইকুৱেল টু এটা ৰাইট হ্যান্ড সাইডত আমি n ৰ ঠাইত 1 বহাই দিম গতিকে 1/6 into n মানে হল 1 প্লাস আছে কিমান 4 ইকুৱেল টু 1/6 into 1 মানে 6 plus 4 equal to 1/6 plus 4 মানে কিমান 10 সো আমি লেফট হ্যান্ড সাইডত পাইছো 1/10 রাইট হ্যান্ড সাইডত পালো 1/10 গতিকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড তার মানে n = 1 এর বাবে এই টু স্টেটমেন্ট সত্য সো देयरफॉर যে n = 1 এর বাবে देयरफॉर n = 1 এর বাবে pn সত্য সো স্টেপ 1 কমপ্লিট এটা স্টেপ 2 যে স্টেপ 2 কি কৰিব লাগে যে n ৰ ঠাইত k বহাই দিব লাগে আৰু লাইনটো এনেকৈ লিখিব লাগে যে ধৰা হল যে লেট যে যিকোনো ধনাত্মক অখণ্ড সংখ্যা k এর বাবে pk সত্য যে ধৰা হল যিকোনো ধনাত্মক যে অখণ্ড সংখ্যা k এর বাবে pk সত্য তো ধরা হল যে যিকোনো ধনাত্মক অখণ্ড সংখ্যা k এর বাবে pk সত্য অর্থাৎ আমি কি কৰিম যে n ৰ ঠাইত k বহাই দিম গতিকে p of k such that কি কৰিব নালাগে n ৰ ঠাইত খালি আমি কি বহাই দিম k বহাই দিম এটা হল স্টেপ 2 গতিকে 1/2 * 5
প্লাস 1 বাই যে 5 into 8 প্লাস 1 বাই যে 8 into 11 প্লাস আপ টু ডট ডট প্লাস 1 বাই কি আছে 3n minus 1 এনৰ ঠাইত কি বহাই দিয়া গতিকে 3k minus 1 into 3n plus 2 গতিকে n মানে হল k গতিকে 3k plus 2 ইকুয়াল টু কি আছে n by 6n plus 4 গতিকে এনৰ ঠাইত কি বহাই দিয়া গতিকে k by 6k plus 4 সো এটু গল স্টেপ 2 এটা স্টেপ 3 স্টেপ 3 কি কৰিব লাগে যে এনৰ ঠাইত k plus 1 বহাই দিব লাগে তাৰ পিছত লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড এইখিনি আমাক প্ৰমাণ কৰিব লাগে সো স্টেপ 3 যে এতিয়া আমি প্রমাণ কৰিম যে p k plus 1 নো সত্য এইখিনি আমি প্রমাণ কৰিম সো অর্থাৎ কি কৰিম আমি এনৰ ঠাইত k plus 1 বহাই দিম গতিকে p of k plus 1 such that কিমান হ'ব যে 1 by 2 into 5 plus 1 by যে 5 into 8 plus 1 by যে 8 into 11 plus up to dot dot কি দি আছে যে 1 by 3 যে 1 by 3n minus 1 এনৰ ঠাইত কি বহাই দিম k plus 1 বহাই দিম গতিকে 3 into k plus 1 minus 1 সো এইখিনি মানে কি হ'ব 3 into k মানে 3k plus 3 into 1 মানে 3 minus আছে 1 সো equal to 3k plus 3 ৰ পৰা 1 গলে কিমান থাকে 2 গতিকে 3n minus 1 ইয়াত আমি n ৰ ঠাইত k plus 1 বহাই দিলে আমি কি পাও 3k plus 2 গতিকে ইয়াতে আহিব 3k plus 2 তাৰ পিছৰ টাৰ্মটো কি আছে 3n plus 2 গতিকে 3k plus 1 plus হ'ব 2 সো ইয়াতে 2 বহাই দিলে ইয়াতে হ'ব 2 গতিকে 3 ৰ পৰা 2 গলে কিমান থাকে 1 তাহলে পাছৰ টাৰ্মটো হ'ব 3k plus 1 equal to n ৰ ঠাইত k plus 1 বহাই দিয়া গতিকে k plus 1 by তলত কিমান হ'ব যে 6n plus 4 n ৰ ঠাইত k plus 1 বহাই দিয়া গতিকে 6k plus 1 6 into k plus 1 plus 4 equal to 6 into k 6k plus 6 into 1 6 plus আছে 4 so equal to কিমান হ'ব যে 6k plus 6 plus 4 মানে কিমান 10 so তলত হ'ব 6k plus 10 আমি কি কৰিছো যে n ৰ ঠাইত k plus 1 বহাই দিছো এতিয়া লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড এইখিনি আমাক প্ৰমাণ কৰিব লাগিব সো প্ৰথমতে আমি লেফট হ্যান্ড সাইড খিনি কনসিডাৰ কৰিম সো লেফট হ্যান্ড সাইডত আমাক দিয়া আছে যে 1 by 2 into 5 plus 1 by 5 into 8 plus 1 by যে 8 into 11 plus up to dot কি দিয়া আছে যে 1 by 3k plus 2 into 3k plus 1 সো লেফট হ্যান্ড সাইডত আমাক এইখিনি দিয়া আছে সো ইকুয়াল টু এটা সা লেফট হ্যান্ড সাইডত আমি এই এটু স্টেটমেন্টৰ আমি এটা নাম্বার দিলো 1 pk স্টেটমেন্টৰ নাম্বাৰটো দিলি 1 ইয়াতে আমি এই লেফট হ্যান্ড সাইডত এই 1 নম্বৰ স্টেটমেন্টটো ব্যৱহাৰ কৰিম গতিকে এইটু স্টেটমেন্ট যেতিয়া আমি ইয়াতে ব্যৱহাৰ কৰিম তেতিয়া তাৰ মানে কি কৰিব লাগিব এইটু টাৰ্মৰ আগৰ টাৰ্মটো ইয়াতে লিখিব লাগিব সো ইকুয়াল টু যে 1 by 2 into 5 plus 1 by যে 5 into 8 plus 1 by 8 into 11 plus up to dot dot সো ইয়াৰ আগৰ টাৰ্মটো কি হ'ব ইয়াৰ আগৰ টাৰ্ম হ'ব এইটু এইখিনি হ'ব এইটুৰ আগৰ টাৰ্ম সো প্লাস হ'ব যে 1 by যে 3k minus 1 into 3k plus 2 এইখিনি সো এটা একটা ব্র্যাকেট দি দিয়া প্লাস সো প্লাস আছে এইখিনি যে 1 by যে 3k plus 2 into 3k plus 1 সো ইয়াতে আমি কি কৰিছো যে এইটু পদৰ আগৰ পদটো আমি ইয়াতে লিখিছো গতিকে এইটু পদৰ আগৰ পদ হ'ব এইটু যে pk স্টেটমেন্টৰ লেফট হ্যান্ড সাইডৰ এই লাস্ট টাৰ্মটো এইটু সদায় হ'ব ইকুয়াল টু এটা সো এইখিনিৰ ভ্যালু আমি জানো সো এইখিনিৰ ভ্যালু আমি জানো এইখিনিৰ ভ্যালু কি k by যে k by 6k plus 4 সো এটা আমি বহাই দিলো প্লাস সো প্লাস কি মান আছে যে 1 by 3k plus 2 into 3k plus 1 এইখিনি দিয়া আছে সো এটা আমি ব্র্যাকেটত লিখিম যে 1 ব্যবহার করি সো ইকুয়াল টু কি আছে ইয়াতে k by 6k plus 4 এটা সা ইয়াৰ পৰা আমি 2 এটা কমন লব পাৰো যে 2 কমন ললে ইয়াতে কিমান থাকিব যে 3k প্লাস কিমান থাকিব 2 প্লাস সো প্লাস আছে 1 by যে 3k plus 2 into 3k plus 1 এইখিনি আছে
এতিয়া চোৱা ইয়াতে আছে 3k + 2 ইয়াতেও আছে 3k + 2 গতিকে আমি যে 1/3k + 2 এটা কমন লব পাৰিম গতিকে আমি এইটো কমন লম যে 1/3k + 2 সো এইখিনি আমি কমন লম গতিকে এইখিনি কমন লৈছো ইয়াতে কিমান থাকিব k/2 গতিকে k/2 প্লাস ইয়াতে থাকিব কি 1/3k + 1 সো 1/3k + 1 ইকুয়াল টু হ'ব যে 1/3k + 2 ইনটু এটা স্যার 2 আৰু 3k + 1 এর যে লহাগুটো কি হ'ব 2 কে এটো লগত পূৰণ হৈ যাব যে 2 * 3k + 1 আৰু এটো হ'ব লহাগু সো ইকুয়াল টু কি হ'ব যে 2 যাব 2 ৰ মাজত 1 বাৰ গতিকে k2 আহি 3k + 1 ৰ লগত পূৰণ হৈ যাব গতিকে k * 3k + 1 প্লাস ইয়াতে আছে 3k + 1 ইয়াতেও আছে 3k + 1 গতিকে 3k + 1 টো 3k + 1 ৰ মাজত 1 বাৰ যাব গতিকে 1 আহি 2 লগত পূৰণ হৈ যাব গতিকে 1 * 2 কৰিলে কিমান হ'ব 2 সো ইকুয়াল টু যে 1/3k + 2 ইনটু সো ইনটু কি আছে তলত আছে 2 ইনটু যে 3k + 1 সো উপৰত কিমান হ'ব যে k * 3k স্কয়ার প্লাস k * 1 কিমান হৈ যাব k + 2 ইকুয়াল টু যে 1/3k + 2 ইনটু সো তলত আছে 2 * 3k + 1 সো উপৰত কি হ'ব তাৰ মানে উপৰত এইখিনিক আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিব পাৰিম সৰি ইয়াতে 3k + 1 নহব ইয়াতে হ'ব 3k + 5 সৰি এটো মোৰ ভুল হৈ গল তাৰ মানে 3n + 2 তাৰ মানে 3k 3 * k + 1 + 2 সৰি ইয়াতে এটো মাইনাস কৰি দিলো 3 + 2 মানে 5 সৰি এটো টার্ম হ'ব 3k + 5 এটো হ'ব 3k + 5 3k + 5 সরি এটো ভুল হৈ গল তো হ'ব 3k + 5 গতিকে উপৰত তাৰ মানে ইয়াতে হ'ব 3k + 5 গতিকে ইয়াতে কি হ'ব যে k * 3k গতিকে 3k স্কয়ার প্লাস k * 5 মানে 5k হ'ব 5k + 2 এতিয়া আমি উপৰৰ এইখিনি উৎপাদক বিশ্লেষণ কৰিম সো উৎপাদক বিশ্লেষণ কৰিবলৈ প্ৰথমতে 3 আৰু 2 এই দুটা পূৰণ কৰিব লাগিব গতিকে 3 * 2 কৰিলে কিমান পাম 6 এটা 6 ৰ উৎপাদক এটা কি হ'ব যে 1 * 6 যে 2 * 3 তাৰমানে কি অংক পূৰণ কৰিলে 6 পাম 1 আৰু 6 2 * 3 এইবিলাক পূৰণ কৰিলে আমি 6 পাম মাজত আছে 5 এটা ইয়াৰ পৰা কোন দুটাৰ যোগফল বা বিয়োগফল +5 হ'ব সো 2 আৰু 3 প্লাস কৰি দিলে কিমান হ'ব 5 হৈ যাব গতিকে 5k আমি এনেকৈ লিখিম যে 3k + 2k গতিকে 3k স্কয়ার প্লাস 5k আমি এনেকৈ লিখিম যে 3k + 2k প্লাস আছে 2 সো +2 ইকুয়াল টু সাইকেল টু কিমান হ'ব যে 1 / 3k + 2 ইনটু তলত আছে যে 2 * 3k + 5 সো উপৰত কিমান হ'ব এতে ইয়াৰ পৰা আমি 3k এটা কমন লব পাৰিম গতিকে 3k কমন ললে ইয়াতে থাকিব k প্লাস ইয়াতে থাকিব 1 প্লাস সো 2k আৰু 2 ৰ পৰা আমি কি কমন লব পাৰিম 2 এটা কমন লব পাৰিম 2 কমন ললে ইয়াতে থাকিব k + 1 ইকুয়াল টু যে 1/3k + 2 ইনটু সো ইয়াতে আছে k + 1 ইয়াতে আছে k + 1 গতিকে এটা উৎপাদক আহিব k + 1 গতিকে k + 1 আৰু এটা উৎপাদক আহিব 3k + 2 গতিকে 3k + 2 হৰণ হৈ আছে কাৰ লগত যে 2 * 3k 5 এটোৰ লগত গতিকে হৰণ এটা চোৱা ইয়াতে আছে 3k + 2 ইয়াতেও আছে 3k + 2 গতিকে এই দুটা কি ক্যান্সেল যাব গতিকে এই দুটা ক্যান্সেল কৰি ওপৰত কিমান থাকিব যে k + 1 আৰু তলত কিমান থাকিব যে 2 * 3k + 5 গতিকে 2 * 3k কৰিলে আমি কিমান পাম 6k প্লাস 2 * 5 কিমান হ'ব 10 আৰু সোয়া রাইট হ্যান্ড সাইডত কি প্রমাণ কৰিব লাগে যে k + 1 হৰণ যে 6k + 10 k + 1/6k + 10 সো ইকুয়াল টু রাইট হ্যান্ড সাইড এটুই আমাক প্রমাণ কৰিব লাগে সো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো देयरफॉर আমি লিখিব পাৰো যে देयरफॉर যে pk সত্য হলে देयरफॉर যে pk সত্য হলে pk + 1 ও সত্য সো देयरफॉर যে গণিতীয় আৰোহ তত্ত্বৰ পৰা देयरफॉर যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো n belongs to n ৰ বাবে pn সত্য
আৰু এটি হল কুৱেশ্যন নম্বৰ 10 সমাধান ইয়াতে লক্ষ্য ৰাখিবা এটো হ'ব 3k + 5 এটো হ'ব 5 ইয়াতে মোৰ ভুল হৈছিল ইয়াতে মই 1 লিখিছিল এটো হ'ব 5 মই এইকেইটা হাইলাইট কৰি দিছো এইকেইটা হ'ব 5 এটা সা কোশ্চেন নম্বৰ 11 সা কোশ্চেন নম্বৰ 11 ত আমাক দিছে যে 1/1 * 2 * 3 + 1/2 * 3 * 4 + 1/3 * 4 * 5 + up to dot 1/n * n + 1 * n + 2 equal to যে n * n + 3/4 * n + 1 * n + 2 এইখিনি আমাক দি আছে সো এইটো স্টেটমেন্ট আমাক প্ৰমাণ কৰিব লাগে গণিত আৰোহ তত্ত্ব ব্যৱহাৰ কৰি সো প্ৰথমতে আমাক যেটো স্টেটমেন্ট দি আছে এই স্টেটমেন্টক আমি Pn বুলি ধৰি লম সো লেট যে ধৰা হল ধৰা হল যে প্ৰদত্ত উক্তিটো Pn অৰ্থাৎ আমাক যেটো স্টেটমেন্ট দি আছে এইটো স্টেটমেন্টক আমি Pn বুলি ধৰি ললো যে ধৰা হল প্ৰদত্ত উক্তিটো Pn অৰ্থাৎ যে Pn such that সো আমাক স্টেটমেন্টটো দি আছে যে 1/1 * 2 * 3 plus 1/2 * 3 * 4 plus 1/3 * 4 * 5 plus up to dot plus 1/n * n + 1 * n + 2 equal to আমাক দি আছে যে n * n + 3 হৰণ যে 4 * n + 1 * n + 2 এইখিনি আমাক দি আছে সো এইটো স্টেটমেন্টক আমি ইয়াতে Pn বুলি ধৰি লৈছো এতিয়া স্টেপ 1 প্ৰথম স্টেপত কি কৰিব লাগে যে n ৰ ঠাইত 1 বহাই দিব লাগে আৰু লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড এইখিনি আমাক প্ৰমাণ কৰিব লাগে গতিকে n = 1 ৰ বাবে গতিকে n = 1 ৰ বাবে n ৰ ঠাইত 1 বহাই দিয়া গতিকে p of 1 such that p of 1 মানে কি হ'ব তাৰ মানে Pn স্টেটমেন্টৰ এই লেফট হ্যান্ড সাইডৰ এই প্ৰথমটো টার্ম আহি যাব গতিকে p of 1 মানে হ'ব যে 1/1 * 2 * 3 সো ইকুয়াল টু 1/1 * 2 মানে কি 2 2 * 3 মানে 6 গতিকে 1/1 * 2 * 3 মানে হল 1/6 সো ইকুয়াল টু এতে আমি রাইট হ্যান্ড সাইডত n ৰ ঠাইত 1 বহাই দিম গতিকে 1 * 1 + 3 হৰণ আছে কিমান 4 * n + 1 n মানে হল 1 গতিকে 1 + 1 * n + 2 গতিকে n মানে হল 1 গতিকে 1 + 2 ইকুয়াল টু সো 1 * 1 + 3 1 + 3 মানে হল 4 4 * 1 মানে 4 হরণ আছে কিমান 4 * 1 + 1 মানে হল 2 * 1 + 2 মানে হল 3 4 আৰু 4 ক্যান্সেল ইকুয়াল টু 1/2 * 3 মানে কি 6 সো লেফট হ্যান্ড সাইডত পাইছো 1/6 রাইট হ্যান্ড সাইডত পাইছো 1/6 গতিকে n = 1 ৰ বাবে এইটো স্টেটমেন্ট সত্য সো therefore n = 1 ৰ বাবে n = 1 ৰ বাবে Pn সত্য সো এটো গল স্টেপ 1 এতে স্টেপ 2 স্টেপ 2 কি কৰিব লাগে যে n ৰ ঠাইত k বহাই দিব লাগে আৰু লাইনটো এনেকৈ লিখিব লাগে যে ধৰা হল যে লেট যে যিকোনো ধনাত্মক অখণ্ডাংক k ৰ বাবে pk সত্য যে ধৰা হল যিকোনো ধনাত্মক যে অখণ্ড সংখ্যা k ৰ বাবে তো ধরা হল যে যিকোনো ধনাত্মক অখণ্ডাংক k ৰ বাবে pk সত্য অৰ্থাৎ কি কৰিম আমি n ৰ ঠাইত k বহাই দিম গতিকে p of k such that যে 1/, কি দিয়া আছে যে 1/1 * 2 * 3 plus 1/, যে 2 * 3 * 4 plus 1/3 * 4 * 5 plus up to dot যে 1/, ইয়াতে কি কৰিম n ৰ ঠাইত k বহাই দিম গতিকে k যে k + 1 * k + 2 ইকুয়াল টু রাইট হ্যান্ড সাইডত আমি কি কৰিম n ৰ ঠাইত k বহাই দিম গতিকে k যে k + 3 হৰণ যে 4 * k + 1 * k + 2 কি কৰিছো আমি সেকেন্ড স্টেপত যে n ৰ ঠাইত আমি k বহাই দিছো সো এইটো স্টেটমেন্টৰ আমি নাম্বাৰ দিম ইয়াতে 1
সো এইটো গ'ল স্টেপ 2 এতিয়া স্টেপ 3 এতিয়া হল স্টেপ 3 গদে স্টেপ 3 ত আমি কি কৰিম যে n ৰ ঠাইত k + 1 বহাই দিম তাৰ পিছত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড এইখিনি আমি প্ৰমাণ কৰিম সো লাইনটো এনেকৈ লিখিব লাগিব যে এতিয়া আমি প্ৰমাণ কৰিম যে p k + 1 ও সত্য এইখিনি আমি প্ৰমাণ কৰিম যে এতিয়া আমি প্ৰমাণ কৰিম যে p k + 1 ও সত্য সো অৰ্থাৎ n ৰ ঠাইত k + 1 বহাই দিম গদিকে p of k + 1 such that সো কি হ'ব যে 1/1 * 2 * 3 plus 1 যে 2 * 3 * 4 plus 1 যে 3 * 4 * 5 plus up to dot কি আছে যে 1/n * n + 1 * n + 2 গদি n ৰ ঠাইত k + 1 বহাই দিয়া গদি 1/k + 1 * n + 1 n মানে হল k + 1 গদি k + 1 + 1 কিমান হ'ব k + 2 into n + 2 so k n মান হল k + 1 গদিকে k + 1 + 2 কিমান হ'ব k + 3 so k + 3 equal to right hand side আমি n ৰ ঠাইত k বহাই দিম k + 1 বহাই দিম গদিকে k + 1 into ইয়াত আছে কি n + 3 n মান হল k + 1 গদিকে k + 1 + 3 কিমান হৈ যাব k + 4 হৰণ আছে কিমান যে 4 into n + 1 n মান হল k + 1 গদিকে k + 1 + 1 k + 2 হৈ যাব into n + 2 n মান হল k + 1 গদিকে k + 1 + 2 কিমান হ'ব k + 3 গদিকে k + 3 এতিয়া এইখিনি আমাক প্ৰমাণ কৰিব লাগিব যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সো এতিয়া আমি এইখিনি প্ৰমাণ কৰিম সো লেফট হ্যান্ড সাইড প্ৰথমতে লেফট হ্যান্ড সাইড খিনি আমি কনসিডাৰ কৰিম সো লেফট হ্যান্ড সাইডত আমাক দিয়া আছে যে 1/1 * 2 * 3 plus 1/2 * 3 * 4 plus 1/3 * 4 * 5 plus up to dot দিয়া আছে যে 1/k + 1 * k + 2 * k + 3 এইখিনি আমাক দিয়া আছে সো ইকুয়াল টু এতিয়া আমি যে এইটো মানে লেফট হ্যান্ড সাইডত কি কৰিম এই 1 নম্বৰ স্টেটমেন্টটো ব্যৱহাৰ কৰিম গতিকে 1 নম্বৰ স্টেটমেন্টটো যেতিয়া ব্যৱহাৰ কৰিব লাগিব তেতিয়া তাৰ মানে এই যে 1/k + 1 * k + 2 * k + 3 ৰ আগৰ টাৰ্মটো লিখিব লাগিব গতিকে এইটো পদৰ আগৰ টাৰ্ম হ'ব এইটো এই pk স্টেটমেন্টৰ লেফট হ্যান্ড সাইডৰ এই লাষ্টৰ টাৰ্মটো সো এইটো হ'ব কি এইটো হ'ব তাৰ মানে এইটো পদৰ আগৰ পদটো সো এইটো পদ আমি ইয়াতে এড কৰি দিম সো ইকুয়াল টু হ'ব যে 1/1 * 2 * 3 plus 1/2 * 3 * 4 plus 1/3 * 4 * 5 plus up to dot সো ইয়াৰ আগৰ টাৰ্মটো লিখিম সো ইয়াৰ আগৰ টাৰ্মটো হল যে 1/k into k plus 1 into k plus 2 সো এইখিনি ফলো আমি জানো সো ইয়াত আমি এটা ব্ৰেকেট দিম প্লাস আছে এইখিনি যে 1/k plus 1 into k plus 2 into k plus 3 equal to এটা সো এইখিনিৰ ভ্যালু আমি জানো এইখিনিৰ ভ্যালু কি এইখিনি যে k into k plus 3 হৰণ যে 4 into k plus 1 into k plus 2 plus আছে এইখিনি যে 1/k plus 1 into k plus 2 into k plus 3 সো এটা আমি লিখি দিম কি যে 1 ব্যৱহাৰ কৰি যেহেতু আমি ইয়াতে 1 নম্বৰ স্টেটমেন্ট ব্যৱহাৰ কৰিছো সো এটা লিখি দিব লাগিব যে 1 ব্যৱহাৰ কৰি সো ইকুয়াল টু এটা সোয়া ইয়াতে আছে k plus 1 into k plus 2 ইয়াতে আছে k plus 1 into k plus 2 গতিকে 1/k plus 1 into k plus 2 এইখিনি আমি কমন লব পাৰিম সো এইখিনি আমি কমন লম যে 1/k plus 1 into k plus 2 সো এইখিনি কমন ললে সো ওপৰত থাকিব কি যে k into k plus 3 আৰু তলত থাকিব কি only 4 সো 4 plus ইয়াতে এইখিনি আমি কমন লৈছো গতে প্লাস থাকিব 1/k plus 3 এইখিনি থাকিব সো ইকুয়াল টু হ'ব যে 1/k plus 1 into k plus 2 into এটা 4 আৰু k plus 3 লহগটো কি হ'ব এই দুটা পূৰণ হৈ যাব যে 4 into k plus 3 ইকুয়াল টু
চোৱা এতিয়া কি হ'ব ওপৰত যে 4 যাব 4 মাজত 1 বাৰ গতিকে এই k + 3 টো আহি ইয়াৰ লগত পূৰণ হৈ যাব গতিকে k ইনটু ইয়াত আছে চোৱা k + 3 ইয়াতো k + 3 গতিকে k + 3 ইনটু k + 3 কি হৈ যাব k + 3 হোল স্কয়াৰ প্লাস ইয়াত আছে k + 3 ইয়াতো আছে k + 3 গতিকে 4 টো আহি 1 লগত পূৰণ হ'ব গতিকে 4 ইনটু 1 কৰিলে কিমান পাম 4 ইকুৱেল টু চোৱা এতিয়া এই 4 ইনটু k + 3 আহি এই গুটেখিনি লগত পূৰণ হৈ যাব গতিকে 1 বাই যে 4 ইনটু যে k + 1 ইনটু k + 2 ইনটু k + 3 ইনটু চোৱা ইয়াতে কি আছে যে k ইনটু k + 3 হোল স্কয়াৰ ইয়াতে এতিয়া a + b হোল স্কয়াৰ সূত্ৰটো খৰাই দিয়া চোৱা কি হ'ব যে k স্কয়াৰ প্লাস 2 ইনটু 3k গতিকে 6 কে হৈ যাব প্লাস 3 স্কয়ার মানে হল 9 প্লাস 4 ইকুয়াল টু যে 1/4 ইনটু যে k + 1 ইনটু k + 2 ইনটু k + 3 ইনটু এটা k লগত এই গুটিখিনি পূৰণ কৰি দিয়া গতিকে k ইনটু k স্কয়ার কি হৈ যাব k কিউব প্লাস k ইনটু 6k কি হৈ যাব 6k স্কয়ার প্লাস k ইনটু 9 কিমান হৈ যাব 9k প্লাস আছে কিমান 4 ইকুৱেল টু তলত থাকিব কি যে 4 ইনটু k + 1 ইনটু k + 2 ইনটু k + 3 এটা চা ওপৰৰ লাইনটোক মই এনেকৈ লিখিব পাৰোনে যে k কিউব প্লাস যে 5k স্কয়াৰ প্লাস 4k চা k কিউব প্লাস 5k স্কয়াৰ প্লাস 4k ইয়াতে কেইটা k স্কয়াৰ আছে 6k স্কয়াৰ আছে তাৰ পৰা 5টা k স্কয়াৰ লিখিছো গতিকে এটা k স্কয়াৰ বাকি আছে গতিকে k স্কয়াৰ প্লাস ইয়াতে আছে 9k সো 9k এর পৰা মই লিখিছো এটা 4k গতিকে 5k বাকি আছে গতিকে 5k প্লাস আছে কিমান 4 গতিকে এইটো লাইনক মই এনেকৈ লিখিব পাৰো সো ইকুৱেল টু এটা সো এই তিনিটা টাৰ্মৰ পৰা প্ৰথম তিনিটা টাৰ্মৰ পৰা k এটা আমি কমন লব পাৰো গতিকে k কমন ললে ইয়াতে কিমান থাকিব k স্কয়াৰ প্লাস ইয়াতে থাকিব 5k সো 5k প্লাস ইয়াতে থাকিব 4 প্লাস সো প্লাস ইয়াতে আছে কি k স্কয়াৰ প্লাস 5k প্লাস 4 হৰণ আছে কিমান যে 4 ইনটু k + 1 ইনটু যে k + 2 ইনটু k + 3 এইখিনি আছে সো ইকুৱেল টু এটা সা ইয়াতে আছে k স্কয়াৰ প্লাস 5k প্লাস 4 ইয়াতে আছে k স্কয়াৰ প্লাস 5k প্লাস 4 গতিকে এই দুটা উৎপাদকৰ পৰা আমি এটা উৎপাদক লব পাৰো গতিকে এটা উৎপাদক হ'ব k প্লাস এটা আছে 1 গতিকে এটা উৎপাদক হ'ব k + 1 আৰু এটা উৎপাদক হ'ব যে k স্কয়াৰ প্লাস 5k প্লাস 4 তলত থাকিব কি যে 4 ইনটু k + 1 ইনটু k + 2 ইনটু k + 3 এটা সা k + 1 আৰু k + 1 এই দুটা ক্যান্সেল যাব যে k + 1 আৰু k + 1 দুটা ক্যান্সেল সো ইকুৱেল টু এটা সা k + 1 আৰু k + 1 দুটা ক্যান্সেল গতিকে তলত থাকিব কি যে 4 ইনটু k + 2 ইনটু k + 3 সো রাইট হ্যান্ড সাইডত কি দেখাব লাগে যে k + 1 ইনটু k + 4 বাই 4 ইনটু k + 2 ইনটু k + 3 সো তলৰ খিনি আহিছে তো উপৰ খিনি আনিব লাগিব গতিকে ওপৰত আছে কি k স্কয়াৰ প্লাস 5k প্লাস 4 এটা সা এইখিনিক আমি উৎপাদক বিশ্লেষণ কৰিব পাৰি গতিকে k স্কয়াৰ প্লাস 5k উৎপাদক বিশ্লেষণ কৰিবলৈ কি কৰিব লাগিব যে k স্কয়াৰৰ হক আৰু 4 পূৰণ কৰিব লাগিব k স্কয়াৰৰ হক আছে 1 আৰু 4 1 ইনটু 4 কৰিলে কিমান পাম 4 এটা সা 4 ৰ উৎপাদক হল কি যে 1 ইনটু 4 তাৰ পিছত 2 ইনটু 2 এইবিলাক হল 4 ৰ উৎপাদক গতিকে মাজত আছে 5k এটা সা 1 আৰু 4 যদি প্লাস কৰো কিমান পাম 5 পাম গতিকে 5 ক এনেকৈ লিখিম যে k + 4k গতিকে k + 4k প্লাস আছে কিমান 4 সো 5k এনেকৈ লিখিলো যে k + 4k ইকুৱেল টু তলত আছে যে 4 ইনটু k + 2 ইনটু k + 3 সো ওপৰত এটা সো k স্কয়াৰ আৰু k ইয়াৰ পৰা আমি k এটা কমন লব পাৰো গতিকে k কমন ললে এটা থাকিব k প্লাস এটা থাকিব 1 প্লাস 4k আৰু 4 ৰ পৰা কি কমন লব পাৰো 4 এটা কমন লব পাৰো গতিকে 4 কমন ললে এটা থাকিব k প্লাস এটা থাকিব 1 ইকুৱেল টু সো তলত আছে কি যে 4 ইনটু k + 2 ইনটু k + 3 ওপৰত কি হ'ব এটা উৎপাদক আহিব k + 4 আৰু এটা উৎপাদক আহিব k + 1 গতিকে k + 1 ইনটু k + 4 সো রাইট হ্যান্ড সাইডত এটি দেখাব লাগে যে k + 1 ইনটু k + 4 বাই 4 ইনটু k + 2 বাই k + 3 সো ইকুৱেল টু রাইট হ্যান্ড সাইড গতিকে লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড প্ৰথমতে আমি লেফট হ্যান্ড সাইড কিনি কনসিডাৰ কৰিছো সো আমি রাইট হ্যান্ড সাইড কিনি পাইছো সো therefore যে pn সত্য হলে সরি pk সত্য হলে যে therefore pk সত্য হলে pk + 1 সত্য যদি pk সত্য হয় তেনে হলে pk + 1 সত্য
সো দেয়াৰফৰ যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো যে n belongs to n ৰ বাবে অৰ্থাৎ সকলো স্বাভাৱিক সংখ্যা n ৰ বাবে pn সত্য গতিকে গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো n belongs to n ৰ বাবে pn সত্য আৰু এটি হল কোশ্চেন নম্বৰ 11 ৰ সমাধান এটা সব কোশ্চেন নম্বৰ 12 সব কোশ্চেন নম্বৰ 12 ত আমাক দিছে যে a plus ar plus ar square plus up to dot dot plus ar whole to the power n minus 1 equal to যে a into rn minus 1 by r minus 1 এইখিনি আমাক দিয়া আছে সো এইটো স্টেটমেন্ট আমাক প্ৰমাণ কৰিব লাগে যে সকলো স্বাভাৱিক সংখ্যা n ৰ বাবে গণিতীয় আৰোহ তত্ত্ব ব্যৱহাৰ কৰি সো প্ৰথমতে আমাক যেটো স্টেটমেন্ট দিয়া আছে এই স্টেটমেন্টক আমি pn বুলি ধৰি লম সো লেট যে ধৰা হল প্রদত্ত উক্তিটো pn অর্থাৎ আমাক যেটো স্টেটমেন্ট দিয়া আছে সেই স্টেটমেন্টক আমি pn বুলি ধৰি ললো যে ধৰা হল প্ৰদত্ত উক্তিটো pn সো pn such that সো আমাক স্টেটমেন্টটো দিয়া আছে কি যে a plus ar plus ar square plus up to dot dot plus ar whole to the power n minus 1 equal to আমাক দিয়া আছে যে a into r to the power n minus 1 হৰণ r minus 1 এইখিনি আমাক দিয়া আছে সো এইটো স্টেটমেন্টক আমি pn বুলি ধৰি ললো এতিয়া স্টেপ 1 সো স্টেপ 1 ত কি কৰিব লাগে যে n ৰ ঠাইত 1 বাই দিব লাগে সো n ইকুৱেল টু 1 ৰ বাবে গতিকে n ইকুৱেল টু 1 ৰ বাবে গতিকে n ইকুৱেল টু 1 ৰ বাবে p of 1 n ইকুৱেল টু 1 ৰ বাবে p of 1 মানে কি হ'ব যে pn স্টেটমেন্টৰ যে লেফট হ্যান্ড সাইডৰ প্ৰথমটো টাৰ্ম আহিব গতিকে p of 1 মানে হ'ব a গতিকে a ইকুৱেল টু এটা ৰাইট হ্যান্ড সাইডত আমি n ৰ ঠাইত 1 বাই দিম গতিকে a into r to the power n গতিকে n মানে হল 1 গতিকে r to the power 1 minus 1 হৰণ আছে কিমান r minus 1 equal to so a into r to the power 1 মানে কি r minus 1 হৰণ আছে কিমান r minus 1 এটা সো r minus 1 আৰু r minus 1 কি যাব কেনসেল যাব ইকুৱেল টু কিমান থাকিব a লেফট হ্যান্ড সাইডত পাইছো a রাইট হ্যান্ড সাইডত পাইছো a গতিকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড সো देयरफॉर যে n ইকুৱেল টু 1 ৰ বাবে a2 স্টেটমেন্ট সত্য so therefore the n equal to 1 ৰ বাবে therefore n equal to 1 ৰ বাবে pn সত্য so it was step 1 so step 1 complete এটা step 2 step 2 কি কৰিব লাগিব যে n ৰ ঠাইত কি বহাই দিব লাগিব আৰু লাইনটো এনেকৈ লিখিব লাগিব যে let যে ধৰা হল যিকোনো ধনাত্মক যে অখণ্ড সংখ্যা ধৰা হল যিকোনো ধনাত্মক অখণ্ড সংখ্যা k ৰ বাবে pk সত্য যে অৰ্থাৎ সেকেন্ড স্টেপত কি কৰিব লাগে n ৰ ঠাইত k বহাই দিব লাগে গতিকে n ৰ ঠাইত k বহাই দিয়া গতিকে pk such that so pk such that কি হ'ব যে সো দ্বিতীয় নম্বৰ স্টেপত কি কৰিব লাগে যে n ৰ ঠাইত k বহাই দিব লাগে গতিকে pk such that so pk such that কি হ'ব যে a plus ar plus ar square plus up to dot dot যে ar whole to the power k minus 1 equal to n ৰ ঠাইত কি বহাই দিম k বহাই দিম গতিকে a into r to the power k minus 1 হৰণ r minus 1 সো আমি কি কৰিছো n ৰ ঠাইত k বহাই দিছো এটা হল সেকেন্ড নম্বৰ স্টেপ আৰু এইটো স্টেটমেন্টৰ আমি নাম্বাৰ দিলো ইয়াতে 1 এটা হল স্টেপ 3 স্টেপ 3 ত কি কৰিব লাগিব যে n ৰ ঠাইত k plus 1 বহাই দিব লাগিব আৰু লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড এইখিনি আমাক প্ৰমাণ কৰিব লাগিব সো এতিয়া আমি প্ৰমাণ কৰিব লাগে যে pk plus 1 সত্য অৰ্থাৎ থাৰ্ড নম্বৰ স্টেপত কি কৰিব লাগে n ৰ ঠাইত k plus 1 বাই দিব লাগে গতিকে n ৰ ঠাইত k plus 1 বাই দিয়া
গতিকে পি কে প্লাছ 1 সাজ দ্যাট কি হ'ব চোৱা এ প্লাছ এ আৰ স্কুৱেৰ প্লাছ আপ টু ডট ডট এ আৰ হোল টু দি পাৱাৰ কি আছে এন মাইনাছ 1 গতিকে এন মানে হ'ল কে প্লাছ 1 গতিকে কে প্লাছ 1 মাইনাছ 1 তাৰমানে মাইনাছ 1 আৰু প্লাছ 1 কেনসেল গতিকে ওপৰত থাকিব অনলি কে গতিকে এ আৰ হোল টু দি পাৱাৰ কে ইকুৱেল টু যে এ ইনটু আৰৰ এনৰ ঠাইত কি বহাম কে প্লাছ 1 গতিকে আৰ টু দি পাৱাৰ কে প্লাছ 1 মাইনাছ 1 হৰণ হ'ব কিমান আৰ মাইনাছ 1 এতিয়া এইখিনি আমাক প্ৰমাণ কৰিব লাগিব যে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড সো প্ৰথমতে আমি লেফট হ্যান্ড সাইড কিনি কনসিডাৰ কৰিম সো লেফট হ্যান্ড সাইড সো লেফট হ্যান্ড সাইডত আমাক দিয়া আছে যে a প্লাছ এ আৰ স্কুৱেৰ প্লাছ আপ টু ডট ডট প্লাছ এ আৰ হোল টু দি পাৱাৰ কে এইখিনি আমাক দিয়া আছে এতিয়া ইয়াতে আমি কি কৰিম এই লেফট হ্যান্ড সাইডত এই 1 নম্বৰ স্টেটমেন্টটো ব্যৱহাৰ কৰিম গতিকে ইয়াতে 1 নম্বৰ স্টেটমেন্টটো ব্যৱহাৰ কৰিবলৈ যে এ আৰ হোল টু দি পাৱাৰ কে ইয়াৰ আগৰ টাৰ্মটো লিখিব লাগিব সো ইকুৱেল টু যে a প্লাছ এ আৰ স্কুৱেৰ প্লাছ আপ টু ডট ডট গতিকে এ আৰ টু দি পাৱাৰ কে ইয়াৰ আগৰ টাৰ্মটো কি হ'ব ইয়াৰ আগৰ টাৰ্ম হ'ব a2 যে পি কে স্টেটমেন্টৰ লেফট হ্যান্ড সাইডত এই লাষ্টৰ টাৰ্মটো গতিকে লাষ্টৰ টাৰ্মটো কি আছে যে এ আৰ হোল টু দি পাৱাৰ কে মাইনাছ 1 প্লাছ আছে এ আৰ হোল টু দি পাৱাৰ কে সো ইয়াত আমি ব্ৰেকেট দিলো কাৰণ এইখিনি ভ্যালু আমি জানো সো ইয়াৰ পৰা এইখিনি ভ্যালু কি ইয়াৰ পৰা এইখিনি ভ্যালু হ'ল যে a ইনটু r টু দি পাৱাৰ k মাইনাছ 1 হৰণ r মাইনাছ 1 প্লাছ আছে কিমান a r হোল টু দি পাৱাৰ k সো ইয়াত আমি ব্ৰেকেটত লিখি দিম যে 1 ব্যৱহাৰ কৰিম সো ইকুৱেল টু কি হ'ব এতিয়া r মাইনাছ 1 টো লগ ল'ব লাগিব গতিকে r মাইনাছ 1 ওপৰত কিমান থাকিব ইয়াতে থাকিব a ইনটু r টু দি পাৱাৰ k মাইনাছ 1 প্লাছ এটা কি হ'ব যে r মাইনাছ 1 টো গৈ এটো লগত পূৰণ হৈ যাব গতিকে a r হোল টু দি পাৱাৰ k ইনটু r মাইনাছ 1 সো ইকুৱেল টু এটা a লগত এইখিনি পূৰণ কৰি দিম গতিকে a ইনটু r টু দি পাৱাৰ k কি হৈ যাব a ইনটু r টু দি পাৱাৰ k মাইনাছ a ইনটু 1 মানে a প্লাছ a ইনটু r টু দি পাৱাৰ k ইনটু r গতিকে a ইনটু r টু দি পাৱাৰ k ইনটু r মাইনাছ a r টু দি পাৱাৰ k সো a r টু দি পাৱাৰ k ইনটু 1 কি হৈ যাব a r টু দি পাৱাৰ k এইখিনি হৈ যাব আৰু তলত আছে কি r মাইনাছ 1 সো ইকুৱেল টু এটা প্লাছ a r টু দি পাৱাৰ k আৰু হল মাইনাছ a r টু দি পাৱাৰ k এই দুটা কি হৈ যাব কেনসেল গৈ ইয়াতে কিমান থাকিব যে a r টু দি পাৱাৰ ইয়াতে চোৱা r ৰ পাৱাৰ আছে k আৰু ইয়াতে আছে 1 গতে ভূমি দুটা সেম আছে পাৱাৰ দুটা প্লাস হৈ যাব গতে ইয়াতে কি হ'ব যে a r টু দি পাৱাৰ k যে a r টু দি পাৱাৰ k প্লাস 1 গতে a r টু দি পাৱাৰ k প্লাস 1 মাইনাস আছে a সো মাইনাস a আৰু তলত আছে কি r মাইনাস 1 সো এতিয়া চোৱা ইয়াৰ পৰা আমি a এটা কমন লব পাৰিম গতিকে a কমন ললে ওপৰত কিমান থাকিব ইয়াতে যে r টু দি পাৱাৰ k প্লাস 1 মাইনাস এটা থাকিব 1 আৰু তলত আছে কি r মাইনাস 1 আৰু চোৱা ৰাইট হ্যান্ড সাইডত কি প্ৰমাণ কৰিব লাগে যে a ইনটু r টু দি পাৱাৰ k প্লাস 1 মাইনাস 1 বাই r মাইনাস 1 এইখিনি প্ৰমাণ কৰিব লাগে সো ইকুৱেল টু ৰাইট হ্যান্ড সাইড সো আমি লেফট হ্যান্ড সাইড কিনি লৈছো ইকুৱেল টু ৰাইট হ্যান্ড সাইড পাইছো সো देयरफॉर যে देयरफॉर pk সত্য হলে pk প্লাস 1 ও সত্য देयरफॉर যে গণিতীয় আৰোহ তত্ত্বৰ পৰা देयरफॉर গণিতীয় আৰোহ তত্ত্বৰ পৰা যে সকলো n belongs to n ৰ বাবে pn সত্য সো এটি হল কোশ্চেন নম্বৰ 12 ৰ সমাধান সো আজিৰ ভিডিওটোত আমি যে কোশ্চেন নম্বৰ 7 ৰ পৰা কোশ্চেন নম্বৰ 12 লৈকে এইকেইটা প্ৰশ্নৰ সমাধান কৰিলো সো এইকেইটা প্ৰশ্নৰ সমাধানৰ ওপৰত যদি কিবা ডাউট কনফিউজন নাইবা যদি কৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দা নেক্সট ভিডিও